বিপ্লৱ শৰ্মাৰ কমিটিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছা মাতিছে নেকি বা তাৰ বিকৃত ব্যাখ্যা কৰিছে নেকি এই সন্দৰ্ভত আমি আমাৰ প্ৰতিবেদন আগবঢ়াম। প্ৰথমে শুনি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে বিপ্লৱ শৰ্মা যিখন আয়োগ সেই বিপ্লৱ শৰ্মা আয়োগে যিখন প্ৰতিবেদন দাখিল কৰিছিল সেই সন্দৰ্ভত কি কৈছিল সেয়া আমি আপোনালোকলৈ বুলি আগবঢ়ালো। মোক ফালতু ভাবিছে নেকি মোক সময় দিব কৰ পৰা এইটো বস্তু বুজি পালে মই ফালতু মানুহ এটা নেকি মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিস বিপ্লৱ শৰ্মাক মইতো নিজৰ কথা কোৱা নাই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছো ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছো মোক কি সময় দিয়ে মোক ফালতু ভাবিছে নেকি আৰে মোক কি সময় দিয়ে মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছ বিলাক ক'ত যাব মইতো এটা কথা মুখ্যমন্ত্ৰী হয় মই নেদেখা কথা নিলিখা কথা মই একো নকওঁ যদি মোৰ লগত সাহস আছে কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলো কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেন্ট দিলো আজিলৈকে নাই লোৱা বুলি কৈছে আরে মুখ সময় দিয়ে কিন্তু রাকেশ পালকে তাকে মুখ সময় দিব কৰ পৰা এইটো বস্তু বুজি পালে মই ফালতু মানুহ এটা নেকি যে মুখ সময় দিব কাক সময় দিব লাগে ৰাকেশ পালক সময় দিব লাগে ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটিপুটি খোৱাৰ কাৰণে আৰু মুখ ভয় খুৱাব খোজে মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আয়োগৰ প্ৰতিবেদনত উল্লেখ আছে ৰাকেশ পালৰ মাকে ঘৰ এৰি গুচি গৈছিল অতিষ্ঠ হৈ পেলাই যে ৰাকেশ পালে ঘৰলৈ বহুতো ছোৱালী লৈ আনে সেইবাবে অতিষ্ঠ হৈ পেলাই ঘূৰি যোৱা বুলি ক'লে প্ৰকৃততে সত্য আৰু শুদ্ধ তথ্য দিছেনে মুখ্যমন্ত্ৰীগৰাকীয়ে বিপ্লৱ শৰ্মাৰ যিখন আয়োগৰ প্ৰতিবেদনত ডাইৰেক্টলি এই কথা কৈছিল নে কোনোবা দালাল বা কোনোবা ৰাজসাক্ষী যি ৩-৪ বছৰ ধৰি পলায়ন কৰি আছে সেইগৰাকীয়ে এই কথা কোৱা বুলি অভিযোগ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত উল্লেখ আছে এই সন্দৰ্ভত আমি চাওঁ আমাৰ এক বিশেষ প্ৰতিবেদন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ বিকৃত ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে এই সন্দৰ্ভত ফেচবুক যোগে লিখি সাংবাদিক গগৈয়ে কয় বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো আমিও পঢ়িছোঁ কথাবোৰ বিকৃত ৰূপত দাঙি ধৰিব খোজা হৈছে ডাক্তৰ মৃগেন শইকীয়া নামৰ এজন দালালে তদন্ত আয়োগৰ আগত দিয়া ভাষ্যকে বেদৰ বাণী যেন সজাই মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক লাভৰ উদ্দেশ্যে প্ৰচাৰ কৰি আছে তদন্ত আয়োগে নিজাকৈ কতো চাকৰিৰ নামত যুৱতীসকলে দেহদান কৰিছিল বুলি লিখা নাই দালালজনৰ ভাষ্যতহে কেতবোৰ মহিলা প্ৰাৰ্থীৰ ৰাকেশ পালৰ লগত অবৈধ সম্পৰ্ক আছিল বুলি কোৱা হৈছে পালৰ বাসগৃহত সততে আশ্ৰয় লৈ থকা দুগৰাকীৰ নাম তেওঁৰ ভাষ্যত উল্লেখ আছিল আৰু তেওঁলোক হৈছে কবিতা দাস আৰু সুনয়না আইদেউ ইয়াৰে আইদেউ ৰাজেন গোহাঁইৰ আত্মীয় বুলি কোৱা হৈছে তাক লৈয়ে পালৰ মাতৃ পত্নীৰ সংঘাত হৈছিল আৰু পত্নীয়ে বেলেগ এটা ঘৰত গৈ থকাৰ লগতে মাতৃয়ে ইয়াৰ চৰিত্ৰৰ পতন হৈছে বুলি মন্তব্য দিয়াৰ কথা দালালজনৰ ভাষ্যতহে উল্লেখ আছে মাতৃ পত্নীয়ে আয়োগৰ ওচৰত নিজাকৈ কোনো ভাষ্য দিয়া নাই তেনেস্থলত এজন দালালৰ ভাষ্যক আধাৰ কৰিয়েই মুখ্যমন্ত্ৰীয়ে নিকৃষ্ট ৰাজনীতি কৰিছে চৰিত্ৰহীনা দুগৰাকীমান যুৱতীৰ বাবেই সমগ্ৰ নাৰী সমাজৰ প্ৰতি সন্মান হানিকৰ মন্তব্য ৰাজহুৱাকৈ গাই বাই থকাটো মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় যিবোৰ লেতেৰা কথা লুকাই ৰাখি ভিতৰুৱাকৈ আইনী ব্যৱস্থা কৰিব লাগে তাকে নকৰি প্ৰচাৰ চলাই সমাজলৈ কি বাৰ্তা দিছে মুখ্যমন্ত্ৰীয়ে দালালজনে পালৰ ভাতৃকে ধৰি আইন বিভাগৰ এজন উপসচিব এজন দ্বিতীয়কে ধৰি আন বহুতৰে নাম লৈছে আনকি তেতিয়াৰ ৰাজ্যপালক শাক পাচলি কাপোৰ ৱাইন আদি যোগান ধৰাৰ কথাও প্ৰকাশ কৰিছিল দালালজনৰ ভাষ্য যদি সঁচা তেন্তে সেইখিনি কথাও প্ৰচাৰ নকৰি অকল মহিলা চাকৰি প্ৰাৰ্থীসকলৰ কথাখিনি গাই বাই আছে কিয় দালালে নাম উল্লেখ কৰা পালৰ ভাতৃসহ আনসকলৰ ওপৰত আইনগত ব্যৱস্থা লোৱা নাই কিয় দালালজনে নিজেই কৈছে যে ৰাকেশ পাল স্থায়ী অধ্যক্ষ হোৱাৰ পিছৰ পৰা তেওঁক লগ নিদিয়া হ'ল এটাকে সেই দালালে যে তেওঁৰ ওপৰত পুতক তোলাৰ বাবেই সঁচাই মিছাই কিছুমান কথা কোৱা নাই সেয়া কেনেকৈ বিশ্বাস কৰিম তৰুণ গগৈ অনুপস্থিতিৰ বাবেই যে মুখ্যমন্ত্ৰীয়ে একপক্ষভাৱে কথা কোৱাৰ সুবিধা লৈছে সেয়া নকলেও বুজিব পাৰি
নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।